আমেৰিকাত আৰম্ভ গৃহযুদ্ধ, ইজৰাইলত ইৰাণৰ ধ্বংসলীলা, যুদ্ধৰ মাজত ট্ৰাম্প নেতানিয়াহুৰ বিপদ বাঢ়িল। মাৰ্কিন সেনাক ইৰাণৰ সকিয়নি, নৰকলৈ স্বাগতম। ইয়াৰ পৰা উভতিব লাগিব কফিনত, কাকো এৰি দিয়া নহ'ব। দৰাচলতে ইৰাণৰ তেহৰান টাইমছ কাকতত প্ৰথম পৃষ্ঠাত স্পষ্ট শব্দত ভাবুকি প্ৰদান কৰা হৈছে আমেৰিকান সেনাক। লিখিছে ৱেলকাম টু হেল। যদি ইৰাণৰ ভূমিত ভৰি দিয়ে তেন্তে কফিনতহে পঠিওৱা হ'ব। ইজৰাইল আমেৰিকাই যিদৰে অন্ধকাৰত ঠেলি দিলে ইৰাণক, ইয়াৰ প্ৰত্যুত্তৰ ল'বলৈ শপত খাইছে ইৰাণে। এফালৰ পৰা ধ্বংসলীলা চলাই গৈছে। কেইটামান ঘণ্টাৰ পূৰ্বে ইজৰাইলৰ ৰাসায়নিক উদ্যোগতো ধাৰাসাৰ আক্ৰমণ কৰে ইৰাণে। বিষাক্ত গেছ নিৰ্গত হোৱাত জনতাক ঘৰৰ ভিতৰতে থাকিবলৈ জাননী প্ৰশাসনৰ। যুদ্ধৰ উত্তেজনাৰ মাজত ইৰাণৰ প্ৰথম উপৰাষ্ট্ৰপতি মহম্মদ ৰেজা আৰিফে এনে মন্তব্য কৰে যিকোনো পৰমাণু বোমাতকৈ কম নহয়। ক'লে, হৰমুজত অধিকাৰ আমাৰ। চিৰদিনৰ বাবে হৰমুজ আমাৰ নিয়ন্ত্ৰণত থাকিব বুলি ইৰাণৰ মুকলি আহ্বান আমেৰিকাক। যুদ্ধ বিয়পিছে কেইবাখনো দেশলৈ, বহু দেশ প্ৰভাৱিত হৈছে যুদ্ধৰ ফলত। ডনাল্ড ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে দেশৰ ভিতৰতে জনতাৰ ক্ষোভৰ সৃষ্টি হৈছে। ট্ৰাম্পৰ বিৰুদ্ধে ৩,২০০ স্থানত ওলাই আহিছে প্ৰায় ৮০ পৰা ৯০ লাখ মানুহ। প্ৰতিবাদ কৰিছে, ন' কিংছ ৰেলী, বন্ধ কৰক এই যুদ্ধ, শান্তিত থাকিবলৈ দিয়ক। ইয়াত কোনো ৰজা নাই, হাতে হাতে প্লে কাৰ্ড লৈ শ্লোগান। এই সমগ্ৰ দৃশ্য দেখি এটা কথাই ক'ব পাৰি যে ট্ৰাম্পৰ হয়তো বেয়া দিন আৰম্ভ হৈছে। নিউজ ডেস্ক, টাইম 8।